আমাৰ বন্ধু বান্ধৱী আৰু আমাৰ সম্পৰ্কীয় মানুহসকলে আমাক বিনা কাৰণত একো দুখ নকৰাকৈ, তেওঁলোকৰ অন্যায় নকৰাকৈ, তেওঁলোকৰ বিষয়ে বেয়াকৈ নভবাকৈ আমাক যে তেওঁলোকে বেয়া পায়, কেতিয়া বেয়া পায় আপোনালোকে জানেনে? যেতিয়া আমি তেওঁলোকৰ প্ৰয়োজনৰ টাইমত, তেওঁলোকৰ অভাৱত আমি অকণমান পইচা দি সহায় কৰোঁ, তেতিয়া আমাক বহুত বেছি ভাল পায়। কিন্তু সেই পইচা যেতিয়া আমাৰ প্ৰয়োজন হয়, তেওঁলোকৰ পৰা ঘূৰাই বিচাৰোঁ, তেতিয়া আমাক বেয়া পোৱা আৰম্ভ কৰে। তেতিয়া আমাক কুকুৰৰ দৰে ব্যৱহাৰ কৰে, আমাক ভিক্ষাৰী বনাই দিয়ে। আমি তেওঁলোকৰ ওচৰত হাত পাতিব লগা হয়। মোৰ পইচাটো দিবি নেকি? কাহানি দিবি? কেতিয়া দিবি? মোৰ প্ৰয়োজন হৈছে। হাজাৰটা বাহানা উলিয়াবলগীয়া হয়, হাজাৰবাৰ তেওঁলোকক কল কৰিব লগা হয়। কেতিয়াবা তেওঁলোকে এনেকুৱাও কৰি দিয়ে যে আমাৰ ফোনটো বিজি লিষ্টত ভৰাই দিয়ে বা আমাৰ ফোন ৰিচিভ কৰিবলৈ তেওঁলোকৰ সময় নোলায়। আৰু তেওঁলোকে আমাক নানা ৰকমৰ বাহানা দি আমাক কুকুৰৰ দৰে দৌৰাই ফুৰে। আৰু তেতিয়া আমাৰ যেতিয়া অসহ্য হয়, তেওঁলোকক অকণমান টানকৈ কওঁ, তেতিয়া সমাজৰ মাজত কয় যে তাই ভাল নাছিল বা তেওঁ ভাল নহয়, তেওঁ মোক পাবলগীয়া পইচাটোৰ বাবে আজি মোক এনেকুৱাকৈ কথা শুনাইছে। কিন্তু সেই পইচাটো যে আমাৰ প্ৰয়োজন হৈছে, আমি পাবলগীয়া যে পইচাটো বিচাৰিছোঁ, তেওঁলোকে কেতিয়াও নাভাবে। তেওঁলোকে সদায় তেওঁলোকৰ নিজৰ অভাৱটো দেখায়। আমি যে পইচাটো আমাৰ নিজৰ অভাৱৰ বাবে ৰাখিছিলোঁ, সেই পইচাৰ পৰা যে তেওঁলোকৰ পৰিস্থিতিত বেয়া হোৱাৰ বাবে আমি যে অকণমান সহায় কৰিছোঁ, তাৰ ঠাইত আমাক ধন্যবাদ কোৱাটো বাদৰে কথা, কিন্তু বিচৰা টাইমত আমাক এনেদৰে ব্যৱহাৰ কৰে। মোৰ অভিজ্ঞতাৰ পিনৰ পৰা কৈছোঁ, মোৰ লগত তেনেকুৱা ঘটনা ঘটি আছে। মই পাবলগীয়া পইচা আজিও পোৱা নাই। তেওঁলোকে আজি মোক বেয়া পায়, কাৰণ মই তেওঁলোকৰ পইচা বিচাৰিছোঁ। তেওঁলোকে জানেনে, তেওঁলোকক দিয়া পইচাটো ইনকম কৰিবলৈ মোৰ মাহ লাগি গৈছিল। যদি 1000 বা 2000 হ'লেহেঁতেন মই এৰি দিলোঁহেঁতেন, নিবিচাৰিলোঁহেঁতেন ইমানকৈ। কিন্তু মই 10-20 হাজাৰ টকা মই এৰিব নোৱাৰোঁ, কাৰণ মই 10-20 হাজাৰ কাৰণে মই বেংগলোৰত লোকৰ ঘৰত কাম কৰি থাকিব লগা হৈছে। আপোনালোকক কিমান টাইম লাগে? 1 বছৰ, 2 বছৰ, 3 বছৰ, অলৰেডি 3 বছৰ হৈ গ'ল, আৰু কিমান টাইম লাগে? চাওক, মই আগতে কেতিয়াও বিচৰা নাছিলোঁ। এতিয়া মই অসম গ'লোঁ, অসম যাওঁতে মোৰ সকলো পইচা খৰচ হৈ গ'ল। তাৰ আগতে কৈছিলোঁ মই ঘৰত যোৱা টাইমত লাগিব, আপোনালোকে নিদিলে, তথাপিও মানিলোঁ, আপোনালোকৰ প্ৰব্লেম হৈ আছে। বেংগলোৰ আহিলোঁ, ল'ৰা এডমিশ্যন কৰিব লগা হ'ল, তেতিয়াও বিচাৰিছোঁ, আপোনালোকে তেতিয়াও দিব নোৱাৰিলে। এতিয়া মোৰ প্ৰব্লেম হৈছে, এতিয়াও বিচাৰিছোঁ, আপোনালোকে সমালোচনা কৰিছে মই বেয়া বুলি। কিয়? আপোনালোকক মই যেতিয়া হেল্প কৰিছিলোঁ তেতিয়া ভাল আছিলোঁ ন? এতিয়া মই বেয়া? একো নাই দিয়ক। কিন্তু নেক্সট টাইম মোৰ ওচৰত কেতিয়াও আপোনালোকে নিবিচাৰিব। হ'ব, যেতিয়া দিয়ে দিব আপোনালোকে, আৰু আপোনালোকক কেতিয়াও কল নকৰোঁ। ইমান বেছি মোক ইগন'ৰ কৰিব নালাগে। এনেকুৱা নহয় যে মই আপোনালোকক ধাৰলৈ পইচা বিচাৰিছোঁ, পাবলগীয়া পইচাটো বিচাৰিছোঁ। বছৰ হৈ গ'ল। প্লিজ অকণমান মাথাত খটাব। মই বহুত কষ্ট কৰি আপোনালোকক দিছিলোঁ পইচাটো, মোক লাগে, মোক প্ৰয়োজন হৈছে, তাৰ বাবে বিচাৰি আছোঁ। চ' মই আজিৰ ভিডিঅ'টো মই নাম মেনশ্যন কৰি বনোৱা নাই, কিন্তু যিসকলে মোৰ পৰা ধাৰ লৈ আছে তেওঁলোকে নিশ্চয় গম পায়। প্লিজ উভতাই দিব বুলি আশা কৰিলোঁ। কাৰণ মই ভিডিঅ'টোত কান্দিব লগা এইটো কাৰণে হৈছে, মোৰ বহুত বেছি প্ৰব্লেম হৈছে। কাৰণ মই লোন ল'ব লগা হৈছে এতিয়া, সেইটো কাৰণে মই বিচাৰিছোঁ